আজি কোমলীয়া ছজনাৰ এটা ৰেচিপি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে পিছে ছজনা কেনেকৈ ৰান্ধে, ৰন্ধাৰ পদ্ধতি কেনেকুৱা কমেণ্ট ছেকশ্যনত জনাবচোন। আজি পিছে প্ৰথমে মই পিঁয়াজ, নহৰু, আদা মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট এটা কৰি ল'লোঁ, লগতে অকণমান বিলাহীও দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে নহৰুটো স্কিপ কৰিব পাৰে। নহৰু কেঁচা গোন্ধ যোৱালৈকে মই অকণমান সময় ভাজি ল'লোঁ আৰু মই পাঁচফোৰণো আপোনালোকে দিব পাৰে, মই কিন্তু মিঠাতেলত মিঠি গুটি দুটামান দি দিলোঁ। এতিয়া ৰঙালাও আৰু বিশেষকৈ ছজনা, কোমলীয়া ছজনা গোটেইখিনি একেলগে ভাজিম। অলপ সময় ভজাৰ পাছত এটা স্পেচিয়েল বস্তু আচলতে মই কৰি থৈ দিছোঁ। আপোনালোকে চৰচৰি বুলি ক'লে আচলতে থপথপীয়া তৰকাৰী বুলিও ক'ব পাৰি, কিন্তু আজি চৰচৰি বুলি ক'বলৈ গ'লে সাধাৰণতে আমি সৰিয়হৰ চৰচৰিহে আমি বনাওঁ, নহয়নে? সেয়েহে আজি মই সৰিয়হ দিনো কেনেকৈ বনাম আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিলে গম পাব। মোৰনো ৰেচিপিজবিলাকনো কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাবচোন। সদায় নতুন নতুন ৰেচিপিজ, নতুন নতুন ভিডিঅ' চাই থাকিব আপোনালোকে, তেনেকৈ চাব বুলি মই আশা ৰাখিলোঁ। এতিয়া মই আন্দাজমতে হালধি, নিমখ, জিৰা গুড়ি এই গোটেইখিনি দি পেলাই অকণমান সময় লৰফৰ কৰি ল'ম। একদম সাধাৰণকৈ বনাইছোঁ যাতে খাবলৈও সোৱাদময় হয়। আৰু আপোনালোকে জলকীয়া, বিশেষকৈ কেঁচা জলকীয়া এনেকৈ কাটি দিব পাৰে, মই কিন্তু নাই দিয়া, জ্বলা নোহোৱাকৈয়ে বনাইছোঁ। এতিয়া অকণমান লৰফৰ কৰাৰ পাছত মই সৰিয়হ দি দিছোঁ। ইয়াত মই বগা সৰিয়হ ব্যৱহাৰ কৰিছোঁ আৰু সীতাখিনি মই পেলাই দিলোঁ। এতিয়া মই ৰসকণ যিকণ হৈছে সেয়াহে দিছোঁ। আপোনালোকে সীতাখিনিও দিব পাৰে, মই এনেকৈ চেকি পেলাইহে দিছোঁ। এতিয়া গোটেইখিনি অকণমান লৰফৰ কৰিম, অকণমান উতল আহিবলৈ দিম। উতল অহাৰ পাছত অকণমান ঘন হ'বলৈ দিম, যাতে খাবলৈ ভালো হয় আৰু ছজনাখিনি ভালকৈ সিজিও যায়। ভাতৰ লগত খাই যে ইমান ভাল লাগে, বিশেষকৈ ৰঙালাও অকণ দিছোঁ যাতে মিঠা মিঠা ভাৱ অকণ হয়। কোমলীয়া ছজনা খাই কোনে কোনে ভাল পায় কমেণ্টত জনাবচোন। এতিয়া মোৰ ৰেডিও হৈ গৈছে, মই গৰম গৰম ভাত ইফালে বনায়ো লৈছোঁ। এইটো সাধাৰণতে ক'বলৈ গ'লে লাঞ্চৰ ৰেচিপি হয়, গতিকে দুপৰীয়া সাজতে আমি খালোঁ, খাই বহুত ভাল লাগিলে। সেইকাৰণে ৰেচিপিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ বুলিয়ে ভাবিলোঁ। সদায় নতুন নতুন ভিডিঅ'জ, নতুন নতুন ৰেচিপি চাই থাকিব আপোনালোকে, তেনেকৈয়ে ছাপোৰ্ট কৰি থাকিব, তেনেকৈয়ে চাই থাকিব বুলি মই আশা ৰাখিলোঁ। এতিয়া মোৰ ৰেডি হৈ গৈছে, অকণমান ঘনকৈ থপথপীয়াকৈ ভাজি নিচিনাকৈ বনাইছোঁ যাতে খাবলৈও ভাল হয়, চৰচৰি যেনেকুৱা আৰু অলপ থপথপীয়া হয়। ৰংটোও বহুত সুন্দৰ হৈছিলে আৰু খাবলৈও বহুত আচলতে ৰঙালাও দিয়াৰ কাৰণে সোৱাদময় হৈছিলে।